হেল্ল' এভৰিৱান, নমস্কাৰ। আশা ৰাখিছোঁ আপোনালোকৰ সকলোৱে ভাল। তো আজি হ'ল শুকুৰবাৰ। এইফালে চাওকচোন, মই পুৱাই ধান উলিয়াই লৈছোঁ, যিহেতু আজিৰ পৰা মানে মৰা হ'ব। তো সেয়েহে কালি মানে গধূলি গৌতমহঁতৰ ঘৰৰ পৰা ট্ৰেক্টৰখন এনেকৈ লৈ অনা হৈছিলে গৌতমৰ লগতে। তো এইফালে বাৰান্দাত মানে ধান থৈ দিছোঁ, এইফালেও আছে অলপ আৰু এইফালে অলপ আছে। তো আজি মানে যিমান পাৰোঁ ধান মৰা হ'ব। তো এইফালে একদম গৰম পানী এগিলাচ খাই লওঁ দেই, একদম মানে এতিয়া ধান চোতালত পূৰা মেলি দিয়া হ'ব তাৰমানে। আৰু এইফালে মোৰ ধান এটা মৰণা উলিয়াই কাটি দিয়া হৈ গ'ল। তো এইফালে গৌতমো পালেহি, এতিয়া মই একদম দুইটা ধান নামত লাগি আছোঁ। তো মানে ধান মাৰি একদিন পূৰা গা বিষ হৈ আছে আৰু উপায় নাইতো কৰিবই লাগিব। গৌতমহঁতৰ হয়তো দুদিনমান লাগি দিলোঁ মানে। তো দ্বিতীয়টো মৰণা মাৰি শেষ নহ'লে এইফালে একদম পূৰা আন্ধাৰ হৈ গ'ল। তো গৌতমো গুচি গ'ল আৰু খেৰখিনি এতিয়া নেপেলাওঁ আৰু তো ৰাতিপুৱা পেলাব লাগিব, যিহেতু আন্ধাৰ হ'ল। তো এইফালে দুপৰীয়া খাবৰ কাৰণে ব্ৰইলাৰ এটা অনা হৈছিলে। তো মাংস অলপ থৈ দিলোঁ, একদম কেঁচা জালুক দি মানে পাতত দিব দিছোঁ, যিহেতু গাবোৰ পূৰা বিষ হৈ আছে। তো মজাকৈ খাব লাগিব। তো আজিলৈ আহিছোঁ 15 মিনিটৰ ভিতৰত প্ৰতিশ্ৰুতিৰে। বাই বাই।